নমস্কাৰ সকলোকে লাৰ্নিং কিউবলৈ স্বাগতম জনাইছো। আজি এপিএছচিৰ জেডব্লিউ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে। সো সেই পৰীক্ষাত মেথছৰ যিকেইটা প্ৰশ্ন আছিল সেই প্ৰশ্নকেইটা আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম। এই ভিডিঅ'টো যিসকলে হাইকোৰ্টৰ জেডব্লিউৰ এক্সামৰ প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিছে, লগতে বিএড এন্ট্ৰেন্স যিসকলে দিব বা আন গ্ৰেড 3 পৰীক্ষাসমূহ আসাম পুলিচ এসআই হৈ গ'ল, লগতে যি আসাম পুলিচৰ পৰীক্ষা হৈ গ'ল, আন ডিএমিৰ পৰীক্ষা আহে, এডিআৰই আহিব, সেই আটাইবোৰৰ কাৰণে এই প্ৰশ্নকেইটা ইম্পৰ্টেণ্ট হ'ব। এই প্ৰশ্নকেইটা আজি যিসমূহ আহিছিল ইজি টু মডাৰেট লেভেল আছিল। লগতে মেথছ পঢ়িলে আমি যিসমূহ কমন কুৱেশ্যনছ পঢ়ো সেই কমন পেটাৰ্ণৰ কুৱেশ্যনসমূহ ৰিপিট হৈছে। আমি আগতে চেনেলত যিসমূহ ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'ৰ পৰাও সেই ভিডিঅ'ত যি ধৰণে আমি প্ৰশ্ন শিকিছিলোঁ তেনেধৰণৰ প্ৰশ্নই আহিছে আজি। ঠিক আছে, এটা দুটা ভেলু চেঞ্জ হৈ কিনে ঠিক তেনেকৈ আহিছে। গতিকে আহক আমি আৰম্ভ কৰোঁ প্ৰশ্নসমূহ। এইসমূহ প্ৰশ্ন বাৰে বাৰে ৰিপিট হয়, সেইকাৰণে আপোনালোকে জানি থোৱাটো দৰকাৰ। আৰু আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি চিম্পল ধৰণে কম সময় লগাকৈ কেনেকৈ পঢ়িব পাৰি তেনেকৈ আমি পঢ়িম। ঠিক আছে, প্ৰথম প্ৰশ্ন লৈ লৈছোঁ, আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্নত কৈছে যে 20,000 টকা এন এমাউণ্ট অফ ₹20,000 ইজ ডিপজিটেড ইন এ বেংক ফৰ 2 years, 2 বছৰৰ কাৰণে ডিপজিট কৰিছে। ৰেট অফ ইণ্টাৰেষ্ট 10% বুলি কৈছে, কম্পাউণ্ডেড এনুৱেলি বুলি কৈছে। ঠিক আছে, কম্পাউণ্ড ইণ্টাৰেষ্টৰ প্ৰশ্ন আছিল, 20,000 টকা থৈছে। চ' কম্পিটিটিভ এক্সামিনেশ্যনত আমি কম সময়ত কেনেকৈ কৰিব পাৰিম, কেইবছৰৰ কাৰণে থৈছে 20,000 টকা, 2 বছৰৰ কাৰণে থৈছে। ঠিক আছে, কিমান পাৰ্চেণ্ট ইণ্টাৰেষ্টত, 10%। চ' প্ৰথম বছৰত 20,000ৰ 10% মানে কেইটকা পাব, 20,000ৰ 10% মানে এটা শূন্য কাটা যাব, ইণ্টাৰেষ্ট পাব 2,000 টকা। দ্বিতীয় বছৰতো 10% ইণ্টাৰেষ্ট পাব, দ্বিতীয় বছৰ 10% ইণ্টাৰেষ্ট পাই কিনে কিমান ইণ্টাৰেষ্ট হ'ব, 2,000 টকা হ'ব। কৈছে কম্পাউণ্ডেড এনুৱেলি। চ' কম্পাউণ্ড ইণ্টাৰেষ্টত কি হয়, ইণ্টাৰেষ্টৰ ওপৰতো ইণ্টাৰেষ্ট পায়, ৰাইট। প্ৰথম বছৰত যে 2,000 টকা ইণ্টাৰেষ্ট পাইছিল তাৰ ওপৰত আকৌ 10% ইণ্টাৰেষ্ট পাব। এতিয়া 2,000ৰ 10% কিমান হয়গৈ, 200 টকা হয়গৈ। ঠিক আছে, চ' টোটেল ইণ্টাৰেষ্ট কিমান হ'ল, 2,000 প্লাছ 200, তাৰমানে টোটেল ইণ্টাৰেষ্ট হৈ গ'ল আমাৰ 2,000, 4,000 আৰু 200, 4,200 টকা হৈ গ'ল। ঠিক আছে, অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। এনেকৈ খুব সহজকে কৰিব পাৰি। সহজ আছিল আজিৰ প্ৰশ্নসমূহ, আমি কৰি যাম এটা এটাকে। নেক্সট প্ৰশ্নলৈকে আহিছোঁ। কি কৈছে, দ্য লাৰ্জেষ্ট নাম্বাৰ হুইচ ডিভাইডছ 70 and 125, লিভিং ৰিমাইণ্ডাৰ 5 and 8 ৰেছপেক্টিভলি। ঠিক আছে, মই বুজাই দিম প্ৰশ্নটো কি কৈছে। চ' টপিক কোনটো টপিকৰ প্ৰশ্ন এইটো, HCF and LCM। ঠিক আছে, চ' আমি চেনেলতো যি HCF LCMৰ ভিডিঅ' আগতে বনাই থোৱা আছে তাতে দেখিলেও পাব, ছেইম টাইপৰ প্ৰশ্নই আছে। ঠিক আছে, বাৰু যি নহওক, আমি এতিয়া প্ৰশ্নটো বুজিবলৈ চেষ্টা কৰোঁ। কৈছে যে আটাইতকৈ ডাঙৰ সংখ্যাটো কি, which divides 70, আটাইতকৈ ডাঙৰ সংখ্যাটো কি যিটো দি নেকি 70ক যদি আমি ডিভাইড কৰোঁ, আমি যদি হৰণ কৰোঁ, আৰু and 125, আৰু যদি 125ক আমি সেই ডাঙৰ সংখ্যাটো দি হৰণ কৰোঁ, তেতিয়াহ'লে কি হৈ যায়, হৰণ কৰিলে লিভিং ৰিমাইণ্ডাৰ 5 and 8, 70ক হৰণ কৰিলে কিমান বাকী ৰয়, 5 বাকী ৰয়। 125ক হৰণ কৰিলে কিমান বাকী ৰয়, বোলে 8 বাকী ৰয়। আচ্ছা, কোনো এটা সংখ্যা আছে, তাক সেই সংখ্যাটো দি আমি যদি 70ক হৰণ কৰোঁ, 5 বাকী ৰয়। তো আমি এটা কাম কৰি দিওঁ, 70ৰ পৰা 5টো অলৰেডি বাদ দি দিওঁ, 70ৰ পৰা 5 এটা মাইনাছ কৰি দিলে কিমান হ'ব, 65 হ'ব। চ' আমি এই সংখ্যাটো দি যদি এতিয়া 65ক হৰণ কৰোঁ, এই যে 5টোতো অলৰেডি কমাই দিলোঁ, গতিকে 5 বাকী নৰব, ধুনীয়াকে কি হ'ব, হৰণ যাব। ঠিক তেনেকে 125ক যদি কোনো এটা সংখ্যা দি হৰণ কৰা হয়, 8 বাকী ৰয়। ঠিক আছে, তো আমি অলৰেডি 125ৰ পৰা যদি 8টো মাইনাছ কৰি দিওঁ, আমি কিমান পাম, আমি পাম 125ৰ পৰা 5 গ'লে থাকে 120, 8 যাব লাগিলে আৰু 3, 117। ঠিক আছে, আমি 117 পাম। তো এই সংখ্যাটো দি এতিয়া যদি আমি 117ক হৰণ কৰোঁ, একো বাকী নৰব, কাৰণ 125ক হৰণ কৰোঁতে 8 বাকী ৰৈছিল। আমি বুদ্ধি কৰিলোঁ কি, যে আমি ডাইৰেক্ট 8টো মাইনাছে কৰি দিলোঁ, 117ক হৰণ কৰিম। ঠিক আছে, তো আমাৰ লগত সংখ্যা দুটা আহি গ'ল, 65 আৰু 117। এতিয়া এনে কি সংখ্যা আছে যিটো দি 65 আৰু 117ক হৰণ ধুনীয়াকে হৰণ কৰিব পাৰি। ঠিক আছে, বা আটাইতকৈ ডাঙৰ সংখ্যাটো কি, তাৰ অৰ্থটো কি, তাৰমানে আমাক গসাগু ওলাব দিছে, HCF ওলাব দিছে। ঠিক আছে, HCF ওলালে আমাৰ আনচাৰ আহি যাব। কাৰ HCF ওলাব লাগিব, 65 আৰু 117ৰ। আমাক কিন্তু 70 আৰু 125 দিয়া আছিল,
আমি ইয়াৰ পৰা 5 আৰু 8 টো মাইনাস কৰি লৈছো 65 আৰু 117 ৰ HCF ওলালে আমাৰ আনসাৰ আহি যাব কেনেকে উলিয়াম আমি যদি ভালকে অবজাৰ্ভ কৰো 65 আৰু 117 কিহেদি হৰণ যাব 13 5 গুণ 65 ঠিক আছে 13 5 গুণ 65 মই এনেকে লিখি লৈছো ঠিক আছে মই বহুত HCF কেনেকে ওলাই কি কৰে বহুত ডিটেইলছত যোৱা নাই বাট লজিকটো কৈ ফেলে গৈ আছো আপোনালোকক ঠিক আছে 13 এটা কমন লৈ লৈছো ইয়াতে কি আহিব 13 5 গুণ 65 আৰু 13 কিমান গুণ 117 হ'ব 13 9 গুণ ঠিক আছে 13 9 গুণ কিমান 117 117 ইয়াত 9 ঠিক আছে ইহঁতৰটো আৰু কোনো কমন উৎপাদক নাই গতিকে কমন উৎপাদক আমি কি পালো 13 পালো ঠিক আছে কমন ফেক্টৰ আমি কি পালো 13 পালো HCF কি পালো 13 পালো সো 13 টোৱে হৈ যাব আমাৰ আনসাৰ এই 13 টোৱে হৈ যাব আমাৰ আনসাৰ ঠিক আছে সো এনেকে যদি HCF LCM ৰ ভিডিওটো চাই আপোনালোকে সাৰ্চ কৰি চাব তেতিয়া আপোনালোকে ডিটেইলছত বুজিব পাৰিব কম সময়ত এতিয়া মই বুজাবলৈ চেষ্টা কৰিছো নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িছো ঠিক আছে স্ক্ৰিনত নেক্সট প্ৰশ্ন দেখিবলৈ পাইছো আমি কৈছে যে ইফ দ্য লাইনস গিভেন বাই ইকুৱেশ্যন এইটো এটা ইকুৱেশ্যন দিয়া আছে এইটো এটা ইকুৱেশ্যন দিয়া আছে these two lines are কৈছে parallel বুলি কৈছে then the value of k is so যদি আপোনালোকে এইটো কোনটো টপিকৰ পৰা আহিছে linear equation in two variable এই যদি চ্যাপ্টাৰটো মেথছৰ আপোনালোকে পঢ়ে তেতিয়া গম পাব যে দুটা লাইন প্যাৰেলাল হোৱাৰ কন্ডিশনটো কি দুটা লাইন প্যাৰেলাল হোৱাৰ কন্ডিশনটো হৈছে A1 by A2 is equal to B1 by B2 ঠিক আছে সো এই কন্ডিশনটো যদি স্যাটিসফাই হয় তেতিয়া হলে দুটা লাইন প্যাৰেলাল হ'ব তো ইয়াৰ পৰা যদি আমি প্ৰশ্নত চাও A1 কি আছে 3 আছে আৰু A2 কি আছে A2 আছে 2 সো 3 by 2 is equal to B1 কি আছে B1 আছে 2k আৰু B2 আছে আমাৰ 5 ঠিক আছে সো আমি এটা ইকুৱেশ্যন পাই গলো আমাক সুধিছে কি দেন দা ভ্যালু অফ k ইজ k এর ভ্যালু কিমান সুধিছে এই ইকুৱেশ্যনটো সলভ কৰিলে আমি k এর ভ্যালু পাই যাম কেনেকে পাম 2k into 2 is 4k আৰু এফালে 3 into 5 is 15 তো k equal to আমি কিমান পালো 15 by 4 পাই গলো this is the answer k এর ভ্যালু কিমান 15 by 4 so option c is the right answer এনেকে আমি কৰি উলিয়াব পাৰো নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িম নেক্সট প্ৰশ্নৰ ফালে আহিছো কৈছে if the circumference of a circle is increased by 50% then its area will be increased by ঠিক আছে ওকে সার্কামফারেন্স সার্কুলেটর সার্কামফারেন্স বা পরিধির ফর্মুলা কি পরিধির ফর্মুলা হৈছে 2 পাই r ঠিক আছে 2 পাই r আৰু এৰিয়াৰ কথা কৈছে সো এৰিয়াৰ ফৰ্মুলা কি এৰিয়াৰ ফৰ্মুলা হৈছে পাই r স্কয়ার এৰিয়াৰ কথা কৈছে এৰিয়াৰ ফৰ্মুলা কি পাই r স্কয়ার ঠিক আছে কৈছে সার্কামফারেন্স 50% ইনক্রিজ কৰা বুলি কৈছে ঠিক আছে সার্কামফারেন্স 50% ইনক্রিজ কৰিছে ইয়াত 2 পাই এখিনিটো কনস্ট্যান্ট টার্ম সো ইয়াত যদি ইনক্রিজ কৰিব লাগে কোনটো টার্মত ইনক্রিজ কৰিব লাগিব এই ৰেডিয়াস যে দেখিবলৈ পাইছো আমি ৰেডিয়াস ইনক্রিজ কৰিব লাগিব ঠিক আছে ৰেডিয়াস কিমান ইনক্রিজ কৰিছে 50% ইনক্রিজ কৰিছে তাৰ মানে বৰ্তমান যদি ৰেডিয়াস 1 হয় 50% ইনক্রিজ কৰা মানে কিমান হ'ব 1.5 হ'ব 1.5 হ'ব ঠিক তেনে ধৰণে ৰেডিয়াস যদি বৰ্তমান 100 হয় 50% ইনক্রিজ কৰা মানে ৰেডিয়াস কিমান হ'বগৈ ৰেডিয়াস 150 হ'ব ঠিক আছে 50 150 বৃদ্ধি কৰা তাৰ মানে ৰেডিয়াস কিমান হ'ব 150 হ'ব 150 ঠিক আছে বাৰু জি নহওক এইটো সার্কামফারেন্সৰ কথা মানে ৰেডিয়াস 50% ইনক্রিজ কৰিছে সেই বস্তুটো আমি এপ্লাই কৰিব লাগিব এৰিয়াত এপ্লাই কৰিম আমি ইয়াত পাই এটা কনস্ট্যান্ট টার্ম গতিকে কনস্ট্যান্ট টার্মটো এনে ধৰণৰ প্ৰশ্নত আমি আতৰাই ৰাখিলেও কোনো কথা নাই ঠিক আছে সো ৰেডিয়াস আগত ৰেডিয়াস কিমান আছিল ৰেডিয়াস আগত আছিল 100 বৰ্তমান ৰেডিয়াস কিমান হৈ গল বৰ্তমান ৰেডিয়াস হৈ গল 150 ঠিক আছে 50% ইনক্রিজ হোৱা মানে বৰ্তমান ৰেডিয়াস কিমান হলগৈ 150 হল গল স্কয়ার আছে স্কয়ার আমি দি দিলো ওপৰত তো তলত আহিব
150 স্কয়াৰ কৰিলে আমি কি পাম 150 ইনটু 150 আৰু তলত 100 ইনটু 100 আহিব 100 ইনটু 100 ঠিক আছে 0 0 এফালে 0 0 কাটি দিলো ওপৰত 15 15 গুণ আমাৰ ওপৰত আহি যাব 225 আৰু তলত আহি গল 100 ঠিক আছে সো অৰিজিনাল যদি 100 হয় অৰিজিনাল যদি 100 হয় বাঢ়ি ফালে কিমান হল বাঢ়ি ফালে 225 হল সো 100 ৰ পৰা 225 হওঁতে কিমান বাঢ়িল 125 বাঢ়িল ৰাইট 100 কৈ 225 100 ৰ পৰা যেতিয়া 225 হ'ব কিমান বাঢ়িব কিমান যোগ হ'ব 125 যোগ হ'ব তাৰ মানে 125% কি হৈছে এৰিয়া ইনক্ৰিজ হৈছে অপচন এ উইল বি দা ৰাইট আনসাৰ এনে ধৰণে আমি কৰিব পাৰো নেক্সট প্ৰশ্ন ফালে আমি আগবাঢ়িম ঠিক আছে নেক্সট প্ৰশ্ন এইটো কৈছে 10 years ago 10 বছৰ আগত A was half of B ঠিক আছে A আৰু B দুজন মানুহ আছিল বয়সৰ গাণিতিক সমস্যা প্ৰবলেম বেসড অন এজৰ প্ৰশ্ন কৈছে 10 বছৰ আগত A ৰ বয়স B ৰ বয়সৰ আধা আছিল ঠিক আছে বাৰু নেক্সট কি কৈছে if the ratio of their present age is 3:4 so বৰ্তমান বয়সৰ ৰেশিও কিমান 3:4 so আমি ধৰি লব পাৰো যে A ৰ বৰ্তমান বয়স 3x আৰু B ৰ বৰ্তমান বয়স 4x বুলি আমি ধৰি লব পাৰো ঠিক আছে তেতিয়া হল 10 বছৰ আগৰ কন্ডিশন যদি আমি লগাও A ৰ 10 বছৰ আগৰ বয়স কিমান হ'ব 3x - 10 B ৰ 10 বছৰ আগৰ বয়স কিমান হ'ব 4x - 10 কৈছে 10 বছৰ আগত A was half of B A ৰ বয়স B ৰ বয়সৰ কিমান আছিল আধা আছিল ঠিক আছে A ৰ বয়স B ৰ বয়সৰ আধা আছিল হাফ অফ B ঠিক আছে এটো কন্ডিশন আমাক দি দিছে তো আমি এই কন্ডিশনটো সলভ কৰিলে বাকি কাম আমাৰ হৈ যাব 3x - 10 হাফ ইনটু 4x 2 দি 4 কাটি গলে 2x থাকিব আৰু 2 দি 10ক কাটি দিলে কিমান থাকিব 5 থাকিব -5 ঠিক আছে ওকে 2x টো যদি হিফালে লৈ যাও আমি 3x ৰ পৰা 2x গলে x থাকিব 10 টো যদি হিফালে লৈ আহো আমি +10 হ'ব +10 - 5 is 5 ঠিক আছে সো x = 5 পালো আমাক খুদিছে কি what will be the total of their present age কিমান কিমান আছে present age আছে আমাৰ 3x আৰু 4x টোটাল কৰিলে কিমান পাম 3 4 7 7x পাম আৰু x ৰ ভ্যালু আছে 5 সো 7 5 গুণ 35 ৰাইট সো 7 5 গুণ 35 সো বৰ্তমান টোটাল এজ কিমান টোটাল এজ হৈছে কৈ 35 ইয়ার্স অপশন সি ইজ দা রাইট আনসার এনে ধৰণে আমি সহজকে কৰিব পাৰো তো আমাৰ অপশন সি উইল বি দা রাইট আনসার নেক্সট প্ৰশ্নৰ ফালে আমি আগবাঢ়ো ঠিক আছে সো নেক্সট প্ৰশ্নৰ ফালে আহিছো সো পার্সেন্টেজৰ প্ৰশ্ন সো পার্সেন্টেজৰ যদি আমাৰ পুৰণা ভিডিও চাই দ্বিতীয় কোৱেশ্চন আপোনালোকে ৰিপিট পাব ঠিক আছে কৰবাত হয়তো অলপ প্যাটাৰ্ন অলপ এই পার্সেন্টেজ বিলাকৰ ভ্যালু চেঞ্জ থাকিব পাৰে বাট সেম টাইপৰ কোৱেশ্চন আমি কৰিছো ইতিমধ্যে বাৰু যি নহওক কৈছে if two numbers are 30% and 20% less than a third number respectively ঠিক আছে লাইন এডাল বনাই লও এনেকুৱা প্ৰশ্ন জেনাৰেলি আমি সো এটা নাম্বাৰ আমি ধৰি লৈছো 100 এটা কৈছে বেলেগ দুটা নাম্বাৰ আছে two numbers are 30% and 20% less than a third number এটা বেলেগ এটা নাম্বাৰ আছে যোনে নেকি 100 এই সংখ্যাটোতকৈ কিমান কম 30% কম 100 ৰ 30 কম তাৰ মানে সংখ্যাটো কিমান সংখ্যাটো 70 আন এটা নাম্বাৰ আছে which is 20% less than a third number মানে 100 কৈ কিমান কম 20% কম সো 100 ৰ যদি 20% কম হয় সংখ্যাটো কিমান হ'ব সংখ্যাটো 80 হ'ব কৈছে the ratio of the first two number is প্ৰথম সংখ্যা দুটাৰ ৰেশিও কিমান 70:80 শূন্য শূন্য আমি কাটি দিলে সো ৰেশিও আমি কিমান পাম সংখ্যা ৰেশিও প্ৰথম সংখ্যা দুটাৰ ৰেশিও আমি পাম 7:8 অপশন সি ইজ দা ৰাইট আনসার ভেরি ইজি কোয়েশ্চন এনে ধৰণৰ প্ৰশ্ন আহিছিল আজি হ'ব নেক্সট প্ৰশ্ন ফালে আমি আগবাঢ়িম ওকে সো নেক্সট প্ৰশ্ন আহিছো সলিউশন ইকুৱেশন দুটা দিছে সলিউশন ওলাব লাগে ইকুৱেশন কি কৈছে 2x + 3y = 29 আৰু এফালে y ৰ ভ্যালু দিয়া আছে y = x + 3 x ৰ ভ্যালু ওলাব দিছে সো আমি এই ইকুৱেশনটো লৈ ললো 2x + 3y = 29 এটো ইকুৱেশন আমি লৈ ললো y ৰ ভ্যালু কিমান দিয়া আছে x + 3 দিয়া আছে সো আমি এটা বুদ্ধি কৰিম কি বুদ্ধি যে 3 এই y ৰ জায়গাত কি লিখি দিম x + 3 লিখি দিম x + 3 লিখি দিম = 29 ঠিক আছে 2x plus 3 into x is 3x 3 into 3 is 9 equal to 29 2x plus 3x is 5x আৰু
9 টো ইফালে প্লাস হৈ আছে ইফালে গলে মাইনাস হ'ব 21 9 ৰ পৰা 9 এটা মাইনাস কৰি দিলে থাকিব 20 সো x ইকুয়াল টু কিমান পাই যাম 5 এ দি 20 হৰণ কৰি দিলে x ইকুয়াল টু 4 পাই যাম সো অপশন কোনটো কারেক্ট হ'ব হোৱাট ইজ দা ভ্যালু অফ x আমাৰ x ৰ ভ্যালু সুধিছে সো x ৰ ভ্যালু আমি পাই গলো 4 অপশন A ইজ দা রাইট আনসার বুজি পাইছে নেক্সট প্ৰশ্ন ফালে আগবাঢ়িম কৈছে চুজ দা মিসিং টার্ম সো মিসিং টার্ম ওলাব দিছে এনেকে দিয়া আছে মিসিং টার্ম ন সংখ্যা কেইটা কি দিয়া আছে লিখি লওঁ আমি 17 26 37 দেন আছিল 50 দেন আছিল 65 দেন আছিল এটা মিসিং টার্ম আছে দেন 101 আছে ঠিক আছে সো এনেকুৱা প্ৰশ্নত আপোনালোকে যিবোৰ মিসিং টার্মৰ প্ৰশ্ন থাকে কি কৰিব আপোনালোকে ডিফাৰেন্সটো চাই ল'ব ঠিক আছে বেছিভাগ প্ৰশ্নতে সকলোতে নহলেও বেছিভাগ প্ৰশ্নতে সেই ডিফাৰেন্সটো চালে তাৰ পৰা আনসাৰ আহি যায় এতিয়া 17 আৰু 26 ৰ ডিফাৰেন্স কিমান 26 ৰ পৰা যদি 17 বিয়োগ কৰো ইফালে 6 আৰু 3 6 3 9 26 আৰু 37 ৰ ডিফাৰেন্স কিমান 37 ৰ পৰা 26 বিয়োগ কৰিলে 11 ইফালে কিমান 13 ইফালে কিমান 15 সো প্যাটাৰ্নটো মন কৰিছে নে আপোনালোকে প্ৰথমতে ডিফাৰেন্স 9 11 13 15 নেক্সট ডিফাৰেন্সটো কি পাম বাৰু নেক্সট ডিফাৰেন্সটো 17 পাম তাৰ মানে 65 ৰ লগত 17 যোগ কৰি দিলে আমাৰ আনসাৰ আহি যাব হাতে পাছে 12 2 হাতত থাকিল 1 একে একে 2 2 এ 6 8 সো আমাৰ আনসাৰ কি হৈ গল 82 অপশন A ইজ দা রাইট আনসার আমি যদি ভেৰিফাই কৰি চাও শুদ্ধ হৈছে নে নাই এবাৰ ডিফাৰেন্স কি ওলাব লাগে 19 ওলাব লাগে হয়নে সো 82 লগত 19 যোগ কৰিলে আমি 101 পাই আছো সো আমাৰ মিলি আছে বস্তুটো ঠিক আছে সো আমাৰ মিসিং নাম্বাৰটো কি আছিল 82 আছিল অপশন A ইজ দা রাইট আনসার এনেকে ডিফাৰেন্স ওলাই ফেলে কৰিলে সহজ হৈ যায় বস্তুবোৰ নেক্সট প্ৰশ্ন ফালে আগবাঢ়িম ঠিক আছে সো এইটো প্ৰশ্ন আপোনালোকে চাব পাৰে যেটো শৰ্ট আমাৰ চেনেলতে পাই যাব শৰ্টস যেটো শৰ্টস ভিডিও কেইটামান আপলোড কৰিছিলো ৰিসেন্টলি 4টা মান ঠিক আছে এই শৰ্ট ভিডিওত একদম ডিটো কোৱেশ্চন এটোৱে আছিল শৰ্টস ভিডিওত গৈ ফেলে চাব পাৰে ৰিসেন্ট শৰ্টসতে আছে এটো বাৰু যি নহওক কৈছে the price of mustard oil is raised by 25% সো কিবা এটা মিঠাতেল আছিল আগৰ দাম আছিল 100 টকা কিমান শতাংশ বৃদ্ধি পালে 25% বৃদ্ধি পাইছে 25% বৃদ্ধি পালে বৰ্তমান মূল্য কিমান হ'ব বৰ্তমান মূল্য হ'ব 125 টকা ঠিক আছে কিন্তু 125 টকা দি তেল কিনি খাব পৰা ক্ষমতা মোৰ নাই মোৰ ক্ষমতা আছে 100 টকা দিয়ে তেল কিনি খাম তো মই কি কৰি দিম মই কনজাম্পশন কমাই দিম আগত যিমানখিনি তেল মই ইউজ কৰিছিলো তাতকে মই কমকে তেল ইউজ কৰা কৰিম যাতে মোৰ খৰচ 100 টকাই থাকে ঠিক আছে হেতুৱে প্ৰশ্ন হাউ মাচ পাৰচেন্ট মাষ্ট a consumer reduce his consumption of mustard oil মই তেল কিমান তেলৰ কনজাম্পশন তেলৰ মই ব্যৱহাৰ কিমান কমাই দিম তো 100 টকা বস্তুটো 25% বাঢ়ি 125 হৈ গল কিন্তু মই কি কৰিব লাগিব এতিয়াটো দাম 125 টকা মই কনজাম্পশন কমাব লাগিব মই 125 টকাৰ বস্তুটো 100 টকাত আনিব লাগিব সো কিমান পাৰচেন্ট মই কনজাম্পশন কমাব লাগিব চাওক 125 ৰ পৰা 100 আহোতে কিমান কমিছে 25 কমিছে কাৰ ওপৰত 25 কমিছে 125 ৰ ওপৰত 25 কমিছে ঠিক আছে ইনটু 100% সো ইমানখিনি কনজাম্পশন কমালে মোৰ আনসাৰ আহি যাব 25 দি 125 কাটি দিলো 5 বাৰ যায় 5 দি যদি 100 কাটি দিও 20 বাৰ যায় সো মোৰ কনজাম্পশন কিমান পাৰচেন্ট কমালে মোৰ হৈ যাব 20% কমালে হৈ যাব বুজি পাইছে ঠিক আছে সো অপশন ডি ইজ দা রাইট আনসার জাস্ট মই নিয়মটো দেখুৱাই দিছো কেনেকে কৰিব লাগে নেক্সট প্ৰশ্ন ফালে আমি আগবাঢ়িম ওকে সো এটো এটা প্ৰশ্ন আছিল এটো লাষ্ট প্ৰশ্ন In an examination, a student score 4 marks for every correct answer. প্ৰত্যেকটো শুদ্ধ উত্তৰৰ কাৰণে 4 মাৰ্ক পায় and losses 1 mark for every wrong answer. যেটো নরমালি হয় 1 মার্ক কাটা যায় নেগেটিভ মার্ক ভুল হলে ঠিক আছে if he attempts all 75 questions. সো প্ৰশ্নখনত মুঠ কেইটা কোৱেশ্চন আছিল 75 টা কোৱেশ্চন আছিল and secures 125 marks আৰু তেওঁ মুঠ টোটাল কিমান মাৰ্ক পালে 125 মাৰ্কস পাইছিল আমাক সুধিছে টোটাল নাম্বাৰ অফ question C attempt correctly শুদ্ধকৈ কিমানটা প্ৰশ্ন কৰিছিল সো কেনেকে কৰি এটো প্ৰশ্ন আমি ধৰি লৈছো যে x টা প্ৰশ্ন এটাৰ শুদ্ধ হৈছিল আৰু y টা প্ৰশ্ন এটাৰ ভুল হৈছিল আৰু প্ৰশ্নখনৰ টোটাল 75 টা প্ৰশ্ন আছিল আৰু কি 75 টা all 75 attempt কৰি আহিছে তাৰ মানে x + y শুদ্ধ হোৱা প্ৰশ্নৰ সংখ্যা যোগ ভুল হোৱা প্ৰশ্নৰ সংখ্যা কিমান হ'ব 75 হ'ব
বুজি পালো নেক্সট আমি যাম শুদ্ধ কিমান হৈছে এক্সটা প্ৰত্যেকটো শুদ্ধৰ কাৰণে কিমান মাৰ্ক কে পাইছে 4 মাৰ্ক কে পাইছে সো টোটাল কিমান হ'ব টোটাল মাৰ্কস কিমান পাইছে প্ৰথমতে শুদ্ধ প্ৰশ্ন কেইটাৰ কাৰণে 4 মাৰ্কস কে পাইছে আৰু ওয়াইটা প্ৰশ্ন ভুল হৈছে আৰু প্ৰত্যেকটো ভুল হোৱাৰ কাৰণে 1 মাৰ্ক কে কাটা গৈছে সো ওয়াইটা প্ৰশ্ন ভুল হোৱাৰ কাৰণে ওয়াই মাৰ্ক কাটা যাব ঠিক আছে সো এইখিনি মাৰ্কস পাইছে এইখিনি মাৰ্কস কাৰ সমান লৰাজনে কিমান পাইছে টোটাল 125 মাৰ্ক পাইছে এইখিনি মাৰ্কস কাৰ সমান 125 ৰ সমান আমাক সুধিছে the total number of questions he attempted correctly শুদ্ধকৈ কিমানটা প্ৰশ্ন কাৰেক্ট কৰিছে ঠিক আছে তাৰ মানে আমি কি উলাব লাগিব আমি ভ্যালু উলাব লাগিব x ৰ ভ্যালু উলাব লাগিব কেনেকৈ আমি x ৰ ভ্যালু উলিয়াম চাই লওঁ সো ইয়াতে y ইকুৱেল টু আমি নহয় আমি x ইকুৱেল টু লিখি দিম ঠিক আছে y ইকুৱেল টু নহয় আমি কি লিখিম ইয়াতে x ইকুৱেল টু লিখিম এক সেকেন্ড ইয়াতে আমি x ইকুৱেল টু লিখিলে আমাৰ হৈ যাব ইৰেজাৰটো আহা নাই এক সেকেন্ড ইৰেজাৰ আহি গল ঠিক আছে ওকে আমাক x ৰ ভ্যালু লাগে ৰাইট x ৰ ভ্যালু লাগে যদি আমি ইয়াতে y ইকুৱেল টু লিখিলে হৈ যাব y ইকুৱেল টু লিখিলে হৈ যাব y ইকুৱেল টু কিমান হ'ব 75 - x ঠিক আছে তো এই y ইকুৱেল টু 75 - x হেতু গৈ কিনে আমি এইটো ইকুৱেচনত বহাই দিম 4x মাইনাস y ৰ জায়গাত কি হ'ব -75 - x ইকুৱেল টু 125 ঠিক আছে তো 4x -75 আৰু এটো মাইনাসে মাইনাসে প্লাস x ইকুৱেল টু 125 ঠিক আছে 4x + x is 5x আৰু -75 টো হিফালে গলে +75 125 ৰ লগত 75 এটা যোগ কৰি দিলে আমি পাও 200 সো x ইকুৱেল টু কিমান পাই যাম x ইকুৱেল টু 40 পাই যাম 40 তাৰ মানে শুদ্ধ প্ৰশ্ন কেইটা প্ৰশ্ন শুদ্ধ কৰি আহিছিল 40টা অপচন বি ইজ দা ৰাইট আনসাৰ ঠিক আছে সে এনেকে কৰিব পাৰি সো আজিৰ ভিডিওত এইখিনি আছিল যদি আপোনালোকে ভাল পাইছে কাইন্ডলি সাবস্ক্ৰাইব কৰিব ঠিক আছে লগতে কমেন্ট সেকশনত জনাব আমি এনে ধৰণৰ ভিডিও আগলৈ আনি থাকিবলৈ চেষ্টা কৰিম থ্যাংক ইউ সো মাচ আজিৰ ভিডিও ইয়াতে শেষ কৰিছো